নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অহা 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। ভূপেন বৰাক সাক্ষাৎ কৰাৰ পাছতে সংবাদমেল পাতি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমেলত ভূপেন বৰাক কাষত বহুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে বহুত কষ্ট পাই তেওঁ আমাৰ দললৈ আহিছে, কোনো দৰদাম কৰা নাই, তেওঁৰ মন ভাঙিছে, গতিকে প্ৰয়োজন হ'লে জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই। সংবাদমেলত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বিসংগতিৰ পাছত পুনৰ APSCৰ ফলাফল ঘোষণা কৰা হ'ল APSCৰ CCE 2024ৰ মূল পৰীক্ষাৰ ফলাফল। আৰু এই ফলাফল অনুসৰি এইবাৰ ACSৰ প্ৰথম স্থানত নিহাৰ ৰঞ্জন ডেকা, দ্বিতীয় স্থানত ৰজনী শৰ্মা আৰু তৃতীয় স্থানত পাঞ্জালী দেৱী। পৰৱৰ্তী খবৰ, 20 ফেব্ৰুৱাৰী নহয় 10 মাৰ্চত পাব অৰুণোদয় আঁচনিৰ ধন আৰু 8,000 টকাৰ সলনি 9,000 টকাকৈ পাব মহিলাসকলে। ৰাজ্যৰ লাখ লাখ মহিলাক উদ্দেশ্যি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বহাগ বিহুৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক আবেদন জনাব ৰাজ্য চৰকাৰে। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বহাগ বিহুৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক আবেদন জনাব ৰাজ্য চৰকাৰে। আৰু এই সন্দৰ্ভত ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হ'ব ভাৰতীয় নিৰ্বাচনী আয়োগ। নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত সিদ্ধান্ত ল'ব নিৰ্বাচন আয়োগে। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভাৰতীয় সেনাবাহিনীত ওলাইছে হাজাৰ হাজাৰ চাকৰি। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। যদি আপুনি দেশ মাতৃৰ সেৱা কৰিম বুলি ভাবিছে তেন্তে আজিয়েই কৰক আবেদন। অগ্নিপথ আঁচনিৰ অধীনত 2027 বৰ্ষৰ অগ্নিবীৰ নিযুক্তিৰ বাবে মঙলবাৰে এক নিৰ্দেশনা জাৰি কৰিছে নাৰেংগীস্থিত সেনা নিযুক্তি কাৰ্যালয়ে। এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে নামনি আৰু পশ্চিম অসমৰ অবিবাহিত পুৰুষ প্ৰাৰ্থীসকলৰ পৰা অনলাইন আবেদন আহ্বান কৰা হৈছে। যোগ্য প্ৰাৰ্থীসকলে অহা 13 ফেব্ৰুৱাৰীৰ পৰা 1 এপ্ৰিল 2026ৰ ভিতৰত বিভাগীয় ৱেবছাইটৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, বাক্সা, নলবাৰী, ওদালগুৰি, দৰং, বজালী, তামুলপুৰ আৰু দক্ষিণ চালমাৰা, মানকাছৰ জিলাৰ যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন। এই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো 2টা পৰ্যায়ত সম্পন্ন কৰা হ'ব। প্ৰথম পৰ্যায়ত অনলাইন কম্পিউটাৰ ভিত্তিক উমৈহতীয়া প্ৰৱেশ পৰীক্ষা চমুকৈ CEE অনুষ্ঠিত হ'ব আৰু ইয়াৰ মেধাৰ ভিত্তিত নিৰ্বাচিত প্ৰাৰ্থীসকলক দ্বিতীয় পৰ্যায়ৰ নিযুক্তি ৰেলীলৈ নিমন্ত্ৰণ জনোৱা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে সেনাৰ চৰকাৰী ৱেবছাইট www.joinindianarmy.nic.in এই ৱেবছাইট যোগে আবেদন দাখিল কৰিব পাৰিব। আবেদনৰ সময়ত প্ৰাৰ্থীসকলে 250 টকাৰ পৰীক্ষা মাচুল জমা দিব লাগিব, যিটো ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং বা UPIৰ জৰিয়তেও পৰিশোধ কৰিব পাৰিব। ইয়াৰ উপৰিও আবেদনকাৰীৰ বাবে আধাৰ কাৰ্ড আৰু বৈধ মোবাইল নম্বৰ থকাটো বাধ্যতামূলক কৰা হৈছে। সেনাবাহিনীৰ তৰফৰ পৰা জনোৱা মতে পৰীক্ষাৰ্থীৰ সহায়ৰ বাবে ৱেবছাইটত বিশেষ অনুশীলনমূলক পৰীক্ষা আৰু পঞ্জীয়নৰ নিয়মৰ সবিশেষ ভিডিঅ' উপলব্ধ কৰা হৈছে। অসমৰ যুৱকসকলৰ বাবে দেশ সেৱাৰ অনন্য সুযোগ গ্ৰহণ কৰি গৌৰৱেৰে সেনাবাহিনীত যোগদান কৰিবলৈ সেনাৰ নিযুক্তি কাৰ্যালয়ে আহ্বান জনাইছে। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। বিয়াৰ বজাৰ কৰিবলৈ আহি ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হ'ল প্ৰেমিকা ৰীনা বেগম।
আৰু সংকটজনক অৱস্থাত হাস্পাতালত প্ৰেমিক নুৰুল হক। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এপ্ৰিল মাহত হ'বলগীয়া বিবাহৰ বজাৰ কৰিবলৈ আহিছিল এই দুই প্ৰেমিক প্ৰেমিকা আৰু দুৱৰে ঘৰ চিপাঝাৰত। পৰৱৰ্তী খবৰ, ৰাইজৰ দলত যোগদান কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ। কলগাছিয়াৰ বামুণটাৰীত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী আৰু এই কাৰ্যসূচীত বিধায়ক অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কৰে ডাকবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে। পৰৱৰ্তী খবৰ, বিদেশীৰ বিৰুদ্ধে পুনৰ কঠোৰ ৰাজ্য চৰকাৰ। এইবাৰ দক্ষিণ চালমাৰা মানকাচৰত বিদেশীক ২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগৰ নিৰ্দেশ জিলা আয়ুক্তৰ। দক্ষিণ চালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত এজন ঘোষিত বিদেশী নাগৰিকক ২৪ ঘণ্টাৰ ভিতৰত অসম তথা ভাৰতৰ সীমা ত্যাগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ইমিগ্ৰেণ্ট এক্সপলশ্যন ফ্ৰম আছাম এক্ট 1950 অনুসৰি জাৰি কৰা এই নিৰ্দেশত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰাজ্য ত্যাগ নকৰিলে চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰা হৈছে। ইয়াৰ উপৰিও সংশ্লিষ্ট ব্যক্তিৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড বাতিল কৰা হৈছে। লগতে ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়াৰ লগতে চল অচল সম্পত্তি জব্দ কৰাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। মানকাচৰ থানা এলেকাৰ অধীনস্থ সদৰটিলা গাঁৱৰ প্ৰয়াত আব্বাছ আলীৰ জীয়েক জৰিনা খাতুনক এই নিৰ্দেশনা দিয়া হৈছে। পৰৱৰ্তী খবৰ, বিপদত পৰিব মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা ৰাজ্যৰ লাখ লাখ মহিলা। ঋণৰ বাবে ৰাজ্যৰ সকলো মহিলা যাব লাগিব জেললৈ। ৰাজ্য চৰকাৰে এতিয়াও পৰিশোধ কৰা নাই মহিলাসকলৰ ঋণ। এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। বিপদত পৰিব মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা ৰাজ্যৰ লাখ লাখ মহিলা। ঋণৰ বাবে ৰাজ্যৰ সকলো মহিলা যাব লাগিব জেললৈ। এতিয়াও পৰিশোধ কৰা হোৱা নাই ধাৰ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি পালন নকৰিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ মহিলাসকলৰ সৰ্বমুঠ ধাৰ আছিল ১২,৫০০ কোটি টকা, কিন্তু ইয়াৰে মাত্ৰ ২,৩০৪.৩০ কোটি টকাৰ ঋণহে পৰিশোধ কৰিলে অসম চৰকাৰে। আৰু বৰ্তমানেও ৯,৭০০ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। আৰু এতিয়া সুদে মূলে এই ধাৰ কেইবা গুণলৈ বৃদ্ধি পালে। এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ থকা কোনো মহিলাই নাপাব ধাৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, পুনৰ সুৰে কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে এয়া আপোনাৰ বাবে সুবৰ্ণ সুযোগ। চাওঁ আহক আজিৰ দিনটোত কিমান হৈছে গুৱাহাটীত সোণৰ দাম। পুনৰ মধ্যবিত্তৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। সোমবাৰৰ পাছত মঙলবাৰে সোণৰ দামত ঘটিছে পৰিৱৰ্তন। আজি পুনৰ সোণৰ দাম হ্ৰাস পোৱা পৰিলক্ষিত হ'ল। গুড ৰিটাৰ্ণছ.in মঙলবাৰে বিয়লি 4:35 উপলব্ধ তথ্য অনুসৰি বুধবাৰে প্ৰতি গ্ৰামত সোণৰ দাম হ্ৰাস পাইছে। 18, 22 বা 24 সকলো কেৰেটৰ সোণৰ দাম হ্ৰাস পাইছে সোমবাৰৰ তুলনাত। বিগত কেইবাদিনো ধৰি সোণৰ দামত তাৰতম্য হৈ থকা দেখা গৈছে। শেহতীয়াকৈ গুৱাহাটীৰ বজাৰতো সোণৰ দামক লৈ গ্ৰাহকসকলৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা। কিছুদিন পূৰ্বে সুৰে যথেষ্ট বৃদ্ধি পাইছিল সোণৰ দাম। আৰু গুৱাহাটীত আজি 22 কেৰেটৰ প্ৰতি গ্ৰাম সোণৰ দাম হৈছে গৈ 15,420 টকা। গুৱাহাটীত আজি 22 কেৰেটৰ সোণৰ প্ৰতি গ্ৰামত হ্ৰাস পাইছে 224 টকা। আৰু গুৱাহাটীত আজি 24 কেৰেটৰ সোণৰ দামো হ্ৰাস পাইছে। আজি 24 কেৰেটৰ প্ৰতি গ্ৰাম সোণৰ দাম হৈছে গৈ 14,135 টকা। আৰু আজি এই প্ৰতি গ্ৰাম সোণত হ্ৰাস পাইছে 205 টকাকৈ। লগতে গুৱাহাটীত আজি 18 কেৰেটৰ প্ৰতি গ্ৰাম সোণৰ দাম হৈছে গৈ 11,565 টকা। আৰু গুৱাহাটীত আজি 18 কেৰেটৰ সোণৰ দাম প্ৰতি গ্ৰামত হ্ৰাস পাইছে 168 টকাকৈ।